হয় সাহায্যটো বাদ দিয়ক ইয়াত SDRFৰ প্ৰায় দুখনহে নাও এতিয়া বৰ্তমান সময়ত চলি আছে আৰু মই সতীৰ্থ ৰূপম ভৰদ্বাজ আছে মই দেখুৱাবলৈ কম এটা পৰিৱেশ সকলো এনেদৰে তেওঁলোকৰ সাদৰ ওপৰত উঠি পেলাই এই যি পৰিস্থিতি হৈছে এই পৰিস্থিতি তেওঁলোকে এক প্ৰকাৰে পৰ্যবেক্ষণ কৰি আছে কোনো মানুহ বাহিৰলৈ ওলাই আহিব নোৱাৰা এটা অৱস্থাৰ সৃষ্টি হৈছে আৰু আপোনালোকক এটা বাসগৃহ দেখুৱাম এই যিটো ঘৰ দেখিছে ঘৰৰ ভিতৰত এখন বাইক আছে বাইকখনো সময়ত যদি আপোনালোকে চাই সেই বাইকখনো কিন্তু বৰ্তমান সময়ত ডুব গৈ আছে অৰ্থাৎ পানীৰ তলত বৰ্তমান সময়ত বাইকখন আৰু এনেদৰে প্ৰকৃততে মহানগৰীৰ জনতাই এজাক বৰষুণৰ পাছত হোৱা এই কৃত্ৰিম বানত এনেদৰে কিন্তু দুৰ্দশাত লগা হৈছে আৰু যিখন প্ৰকৃততে ছবি ৰজাঘৰীয়াই নেদেখে আৰু ইতিমধ্যে কৈছোঁ ৰুক্মিণী গাঁৱত কেইবাগৰাকীও মন্ত্ৰীৰ ঘৰ মন্ত্ৰী কেশৱ মহন্তৰ কথাই কওক আপুনি প্ৰাক্তন কেইবাগৰাকীও মন্ত্ৰী বিধায়কৰ কথাই কওক কেইবাগৰাকীৰো ঘৰ তাৰ পিছতো কিন্তু তেওঁলোকে এই যে এটা জ্বলন্ত সমস্যাৰূপে ৰুক্মিণী গাঁৱতেই নহয় সমগ্ৰ গুৱাহাটী মহানগৰীত থিয় হৈছে কৃত্ৰিম বানৰ সমস্যাটোৱে কি এক ভয়ানক ৰূপ লৈছে সেই কিন্তু ছবিখন এতিয়ালৈকে বুজিবলৈ আৰ্হৰিয়েই হোৱা নাই এইসমূহ বিভাগৰ আৰু তাৰ যদি আপোনালোকে একে মুহূৰ্ততে চাই ইয়াৰ প্ৰতিটো যদি আপোনালোকক পৰিৱেশ দেখুৱাওঁ এই যিজন আপোনালোকে ছাতিলৈ মানুহ গৈ আছে আপোনালোকে নিশ্চয় দেখিছে এই মানুহজন যোৱা এই যিটো পৰিৱেশ সেই পৰিৱেশটো আপোনালোকক দেখুৱাব যে এককালৰ ওপৰত পানী হৈ আছে বৰ্তমান সময়তে ৰুক্মিণী গাঁৱৰ এই পথ উপপথসমূহত আৰু সকলো মানুহ যি আবদ্ধ হৈ আছে এক প্ৰকাৰে ঘৰৰ ভিতৰত জনজীৱন স্তব্ধ হৈ পৰিছে কোনো মানুহ বাহিৰলৈ ওলাই আহিব নোৱাৰা অৱস্থা বা যিসকল তেওঁলোক কামলৈ গৈছিলে আজি পুৱাৰ ভাগত সেই কামলৈ যোৱা লোকসকল কিন্তু বৰ্তমান সময়ত এনেদৰে SDRF বা NDRFৰ লোকসকলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বা তেওঁলোক এতিয়া যিসকল লোক ঘৰৰ ভিতৰৰ পৰা বিভিন্ন ধৰণৰ কামত যাব বা যিসমূহে বৰ্তমান সময়ত কোনোবা মেডিকেললৈ যাবলগীয়াও মানুহ আছে সেইসকল মানুহ কিন্তু বৰ্তমান সময়ত এনেদৰে যাব লগা হৈছে মই আপোনালোকক পৰিস্থিতি দেখুৱাইছোঁ এগৰাকী বাইদেউ আছে আৰু এজন দাদা আছে তেওঁলোকো আহিছে ঘৰৰ ভিতৰৰ পৰা তেওঁলোকো বহুত পানীত বৰ্তমান সময়ত আহিব লগা হৈছে আপোনালোকে পুৱাৰ পৰা পৰিৱেশটো কি দেখিছে বাইদেউ সেইটো কওক পুৱাৰ পৰাতো বহুত পানী হৈ আছে ইয়াত बहुत पानी হৈ আছে কাকো একো আপোনালোকৰ ক'ব ইচ্ছা নাই ৰুক্মিণী গাঁৱত এজাক বৰষুণ হ'লে এনেকুৱা बहुत डाउन एरिया है बहुत प्रॉब्लमेटिक एरिया है বহুত এটা সমস্যা বুলি কৈছে আৰু এই জেগাত অঞ্চলটো প্ৰকৃততে কিমান সমস্যাৰে ভৰপূৰ তেওঁলোকৰ মুখে গম পাইছে আৰু পুৱাৰ ভাগৰ পৰা অহা এই যিজাক বৰষুণ এই বৰষুণজাক এতিয়াও বৰ্তমান সময়তো অব্যাহত আছে আৰু ইতিমধ্যেই বতৰ বিজ্ঞান কেন্দ্ৰই কৈছে যে আৰু 5 দিনলৈও এই বৰষুণ যে এৰিব কিন্তু বৰ্তমান সময়লৈকে কোনো সম্ভাৱনা নাই তেনেকুৱা আৰু গতিকে এনেকুৱা এটা পৰিস্থিতি এই ৰুক্মিণী গাঁও যে এতিয়া সাগৰ সদৃশ এটা পৰিৱেশৰ সৃষ্টি হ'ব প্ৰতিঘৰ মানুহৰ ভিতৰত ইতিমধ্যে পানী সোমাইছে বাহিৰে ভিতৰে পানী কোনো মানুহ ওলাই আহিব নোৱাৰা পৰিস্থিতি আৰু সকলো মানুহ যিসকল মানুহ বৰ্তমান সময়ত এনেদৰে আবদ্ধ হৈ পৰিছে তেওঁলোকক এই ৰাবাৰ বোটৰ জৰিয়তে তেওঁলোকক এক প্ৰকাৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে গতিকে এটা ভয় লগা পৰিৱেশ আৰু এই ভয় লগা পৰিৱেশটোৰ কাৰণে তেওঁলোকে যি মিছন ফ্লাড ফ্ৰী অৰ্থাৎ গুৱাহাটী পৌৰ নিগমৰ কথাই কওক কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে মৃগেন শৰণীয়াক আপোনালোকে বছৰৰ 6টা মাহ দেখিব অৰ্থাৎ খৰালিৰ দিনকেইটা দেখিব কিন্তু বাৰিষাৰ দিনকেইটাত আকৌ আপোনালোকে মৃগেন শৰণীয়াক গুৱাহাটী মহানগৰীৰ কোনো এটা প্ৰান্ততে নেদেখে বা এই পানীৰ মাজতনো জনতাই কি দুৰ্দশাত দিন পাৰ কৰাব লগা হৈছে সেয়া কিন্তু আপুনি ৰুক্মিণী গাঁৱৰ পৰিৱেশ আমি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত